আমি ইমান বছৰলৈকে কাম কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ হেমন্ত ডাঙৰীয়া মমা একো মানা নাই। কিন্তু আমি ইমান কাম কৰি থাকোঁ, চবৰ ৰেগুলাৰ ষ্টাফ যেনেকৈ কাম কৰে আমিও তেনেকাই কাম কৰোঁ। কিন্তু আমাৰ দুখটো আজিলৈকে আমাৰ মিনিষ্টাৰ সিহঁতে কোনো বুজি নাপালে। ইমান কষ্ট হয় আমাৰ, ইমান কম দৰমহাত আমি চলিব নোৱাৰোঁ। আজিকালি দিনৰ বস্তুৰ দামটো কিমান বাঢ়িছে, কিন্তু আমাৰ ইমানেই কষ্ট হৈছে, আমি মনৰ দুখত আমি পাৰা নাই কি কৰিম। এইটো কাৰণে আমি এইটো আন্দোলন কৰিব বাধ্য হৈছোঁ। এতিয়া আমি জানো আমাৰ কামবিলাক বহুত ভালকৈ হ'ব, আৰু আমাৰ বিশ্বাস যে আমাৰ এইটো কাম হৈ যাব। চবৰ কাৰণে যেতিয়া জনসাধাৰণৰ কাৰণে যেতিয়া মামা কাম কৰিছে, এইটো কাৰণে আমাৰ কামবিলাকো হ'ব, এইটোৱে আমি ভাবিছোঁ মনতে। আমাৰ দাবীটো হ'ল যে আমি ইমান বছৰ হ'ল আমাৰ PF নাই, তাৰপিছত দৰমহাটো ইমান কম দৰমহা, আৰু 7 পেটো লাগে আমাৰ, আৰু পেঞ্চনো লাগে। কিন্তু এতিয়া মামা কি কৰিব আমি একো ভাবা নাই। এইটো আমি চব মামাৰ ওপৰতে এৰিছোঁ। এতিয়া যি হ'ব ভগৱান। আগন্তুক সময়ত আমি ভাবিছোঁ, আৰু আমি কেন্দ্ৰীয় কমিটি যি কৰিব আমি সেইটো হিচাপতে কাম কৰি থাকিম। আমি জনসাধাৰণৰ কাৰণেও ভাবিছোঁ যে আমি কাম নকৰিলে মানুহবিলাকৰ ইমান কষ্ট হৈছে, কিন্তু আমি বাধ্য হৈছোঁ কি এইটো ষ্ট্ৰাইক কৰিবলৈ। উপায় নাই আৰু আমাৰ দৰমহাটো ৰেগুলাৰ হয়, সেইটো বাৰু আমি নকওঁ, সেইটো ঠিকেই আছে, কিন্তু বহুত কম। আমি যিমানখিনি কাম তাৰ ওপৰত আমাৰ দৰমহাটো একোৱেই নহয়। আমি এইটোৱে বিচাৰোঁ, ইকুৱেল পে' ইকুৱেল ৱৰ্ক, ইমানেই আমাৰ লাগে।